নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ধুমুহা, উচন হ'ল কংগ্ৰেছ। উজনি নামনি সকলোতে বিজেপিৰ জয় জয়কাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বেকফুটত পৰিণত কংগ্ৰেছ। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ধুমুহা, উচন হ'ল কংগ্ৰেছ। উজনি নামনি সকলোতে বিজেপিৰ জয় জয়কাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বেকফুটত পৰিণত কংগ্ৰেছ। ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ শোচনীয় পৰাজয়। ৰাজ্যৰ 397খন জিলা পৰিষদৰ 304খনে বিজেপি মিত্ৰজোঁটৰ দখলত। উজনি অসমত 167টা জিলা পৰিষদৰ 161খন বিজেপিৰ দখলত। কংগ্ৰেছে লাভ কৰে মাত্ৰ 4খন আসন। মধ্য অসমৰ 51টা জিলা পৰিষদৰ 31খন বিজেপিৰ দখলত। কংগ্ৰেছে লাভ কৰে মাত্ৰ 19খন আসন। উজনি অসমৰ 798টা আঞ্চলিক পঞ্চায়তৰ 609টা বিজেপিৰ দখলত। আনহাতে কংগ্ৰেছে লাভ কৰে মাত্ৰ 40খন আসন। নামনি অসমৰ 108টা আঞ্চলিক পঞ্চায়তৰ 88টা বিজেপিৰ দখলত। কংগ্ৰেছে লাভ কৰে মাত্ৰ 11খন আসন আৰু বৰাক উপত্যকাৰ 49টা জিলা পৰিষদৰ 29টা বিজেপিৰ দখলত। কংগ্ৰেছে লাভ কৰে মাত্ৰ 15খন আসন আৰু এইদৰে পঞ্চায়ত নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে বিজেপিৰ জয় জয়কাৰ। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ভাৰতে চলোৱা অপাৰেশ্যন সিন্দুৰত মৃত্যু হৈছে 100গৰাকী পাকিস্তানী সন্ত্ৰাসবাদীৰ। লগতে 35ৰ পৰা 40গৰাকী পাকিস্তানী সেনাও মৃত্যু হৈছে ভাৰতৰ প্ৰত্যুত্তৰত। ভাৰতে নিধন কৰা সন্ত্ৰাসবাদীৰ ভিতৰত আছে ভাৰতৰ 3গৰাকী মষ্ট ৱান্টেড সন্ত্ৰাসবাদী। সংবাদমেল পাতি এই তথ্য জনালে ভাৰতীয় সেনাই। অপাৰেশ্যন সিন্দুৰত নিহত হৈছে 100গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী আৰু লগতে 35ৰ পৰা 40গৰাকী পাকিস্তানী সেনাও নিহত হৈছে ভাৰতৰ প্ৰত্যুত্তৰত। 700ৰো অধিক ড্ৰোনেৰে আক্ৰমণ কৰিছিল পাকিস্তানে। অপাৰেশ্যন সিন্দুৰত সেনাই ধ্বংস কৰে 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি আৰু ইয়াৰে 5টা ঘাটি আছিল পাকিস্তান অধিকৃত কাশ্মীৰত আৰু 4 সন্ত্ৰাসবাদীৰ ঘাটি আছিল পাকিস্তানত। ভাৰতে 5 পাকিস্তানী বায়ুসেনাৰ ঠিকনাক লক্ষ্য কৰি লৈছিল। পেহেলগামৰ প্ৰতিশোধ নিখুঁতভাৱে দিয়া হৈছে পাকিস্তানক। অপাৰেশ্যন সিন্দুৰক লৈ স্থল সেনা, বায়ুসেনা আৰু নৌসেনা বিষয়াৰ সংবাদমেলত এইসমূহ তথ্য জনাইছে সেনাই। ভাৰতে নিধন কৰা সন্ত্ৰাসবাদীৰ ভিতৰত আছিল ভাৰতৰ 3গৰাকী মষ্ট ৱান্টেড সন্ত্ৰাসবাদী। অপাৰেশ্যন সিন্দুৰত নিহত হৈছে ইউছুফ আজাহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদ। IC-814 হাইজেক আৰু পুলৱামা কাণ্ডৰ লগত জড়িত আছিল এই সন্ত্ৰাসবাদীকেইটা। কুখ্যাত জৈচ ই মহম্মদৰ মাছুদ আজাহাৰৰ ভাতৃ ইউছুফ আজাহাৰ, এই আটাইকে ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে হত্যা কৰা হৈছে বা অপাৰেশ্যন সিন্দুৰৰ ফলত মৃত্যু হৈছে এইসকল সন্ত্ৰাসবাদীৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ 10 বছৰীয়া শিশু হত্যাকাণ্ডৰ নতুন মূৰ। পৰকীয়া প্ৰেমত হেঙাৰ খোৱাৰ বাবেই সন্তানক হত্যা কৰা দীপালী ৰাজবংশীয়ে এতিয়া বোৱাইছে ঘৰিয়ালৰ চকু পানী। এই সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয় যে মোৰ ল'ৰাটোক ন্যায় দিয়ক, মোৰ ল'ৰাক ন্যায় লাগে, মোৰ সন্তানক মই কাকো একো কৰিবলৈ দিয়া নাই। গুৱাহাটীত 10 বছৰীয়া শিশু হত্যা কৰা ঘটনাৰ নতুন মূৰ। শিশুটিৰ মাতৃয়ে থানাৰ লকআপৰ পৰা ওলাই এই মন্তব্য কৰিছে। লকআপৰ বাহিৰত মৃন্ময়ৰ মাতৃৰ কান্দোন। কিদৰে মৃন্ময়ৰ সৈতে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড চাওঁ আহক। এই মহিলাগৰাকীয়ে মন্তব্য কৰি কৈছিল যে মোক সন্তান নালাগে, মোক কেৱল তোমাক লাগে। পৰকীয়া প্ৰেমিকক এই মন্তব্য কৰিছিল মহিলাগৰাকীয়ে। মোৰ বাবে তুমিহে মেইন। তাক শেষ কৰি পেলোৱা, অৰ্থাৎ নিজৰ সন্তানক শেষ কৰি পেলোৱাৰ নিৰ্দেশ দিছিল এইগৰাকী মহিলাই পৰকীয়া প্ৰেমিকক। আৰু দীপালীৰ নিৰ্দেশতে অবৈধ প্ৰেমিক জিতুমণিয়ে প্ৰাণ লৈছিল কণমানি মৃন্ময়ৰ। এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এই মহিলাগৰাকীৰ বিৰুদ্ধে আৰু এই মহিলাগৰাকী এতিয়া ন্যায় বিচাৰি কান্দিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ভেটিত কঁপনি। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সমষ্টিত বিজেপিত মক্ষম আঘাত। 4 নং মধ্য বজালী জিলা পৰিষদত পৰাস্ত বিজেপি, জয়ী হল নিৰ্দলীয় প্ৰাৰ্থী। বিজেপি মন্ত্ৰীৰ ভেটিত কঁপনি। ৰঞ্জিত কুমাৰ দাসৰ সমষ্টিত বিজেপিত মক্ষম আঘাত। 4 নং মধ্য বজালী জিলা পৰিষদত পৰাস্ত হল বিজেপি। নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰুৱাই মাৰিলে শেষ হাঁহি। প্ৰাৰ্থী বাছনি ভুলৰ বাবে বজালী বিজেপিয়ে হেৰুৱালে নেকি আসনখন। বিজেপি প্ৰাৰ্থী ৰঞ্জিত হালক পৰাস্ত কৰি দিলীপ বৰুৱাৰ জয়। বিজেপিক 4126টা ভোটত পৰাস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি ক্ৰিকেট প্ৰেমীলৈ বেয়া খবৰ। টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ বিৰাট কোহলীৰ। ছ'চিয়েল মিডিয়াত বিৰাট কোহলীয়ে কৰিলে এই ঘোষণা আৰু তাৰ পিছত এতিয়া কোটি কোটি ক্ৰিকেট অনুৰাগীৰ চকুত চকু পানী। পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ সময়তে ভয়ংকৰ ঘটনা। কৰ্তব্য পালনৰ সময়তে মৃত্যু হল এইগৰাকী আৰক্ষী জোৱানৰ। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ শ্ৰীমল চন্দ্ৰ ৰায় নামৰ জোৱানজনৰ মৃত্যু হয়। কাউণ্টিং হলৰ ওচৰতে মৃত্যু হয় জোৱানজনৰ। বিলাসীপাৰা সমজিলা কাৰ্যালয় চৌহদত সংঘটিত হৈছে এই শোকাবহ ঘটনা। পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ধূলিসাৎ হোৱাৰ পিছতে এই সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৰহাটত গৌৰৱ গগৈৰ জয়ে কংগ্ৰেছক প্ৰশংসাৰী কৰিছিল। যোৰহাটৰ পৰাই কংগ্ৰেছৰ পতন আৰম্ভ হৈ গ'ল, আমি কেতিয়াও অহংকাৰী হ'ব নাপায়। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে গৌৰৱ গগৈ ফিল্ডত ৰাজনীতি কৰা মানুহেই নহয়। পৰৱৰ্তী খবৰ ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিক লৈ বেলুচিস্তান লিবাৰেশ্যন আৰ্মি চমুকৈ BLAৰ প্ৰতিক্ৰিয়া। পাকিস্তানক বিশ্বাস নকৰিবলৈ সকিয়নি BLAৰ। পাকিস্তানৰ যুদ্ধবিৰতিৰ আহ্বানক বিশ্বাস নকৰিবলৈ সকিয়নি। এয়া পাকিস্তানৰ এক ৰণনীতি আৰু ষড়যন্ত্ৰ আখ্যা BLAৰ। পৰৱৰ্তী খবৰ দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 14জনকৈ লোকৰ, লগতে আহত হৈছে 30জনতকৈও অধিক। ছত্তীশগড়ত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। 11 এপ্ৰিলৰ নিশা প্ৰায় 12:15 ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ বালদা বজাৰ সংলগ্ন মূল পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত 14জন লোক নিহত হোৱাৰ লগতে 30জনতকৈ অধিক আহত হয়। এই আহতসকলক ৰায়পুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিবাহ অনুষ্ঠানত অংশ লৈ গাড়ীৰে ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত আহত একাংশৰ অৱস্থা অতি গুৰুতৰ। প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত অধিকাংশই মহিলা। তথ্য অনুসৰি খড়গাঁৱৰ সমীপত সন্মুখৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰেইলাৰে ভুক্তভোগীসকলৰ বাহনখনক জোৰেৰে খুন্দা মাৰে আৰু এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে বাহনখনত থকা বহু লোকৰ থিতাতে প্ৰাণহানি হয় আৰু এইসকলৰ ভিতৰত 4টা শিশু আছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত 50জনতকৈ অধিক লোক আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত চিঞৰ বাখৰ লাগে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আবদ্ধসকলক স্থানীয় লোকৰ সহায়ত উদ্ধাৰ কৰা হয়। আহতসকলক ততাতৈয়াকৈ খাৰোৰা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰায়পুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। একাংশৰ অৱস্থা বৰ্তমান সংকটজনক হৈ আছে আৰু ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত অব্যাহত ৰাখিছে।